Good morning everyone. Electrician candidate সকলৰ বাবে আজি মই কিছুমান ইম্পৰ্টেণ্ট কথা ক'বলৈ গৈ আছোঁ। তেওঁলোকৰ এটা ইম্পৰ্টেণ্ট বস্তু হৈছে এখন ৱৰ্কমেন পাৰমিটখন। বহুতে নাজানে যে ৱৰ্কমেন পাৰমিটখন আৰু ছুপাৰভাইজাৰ লাইচেন্সখন কি কাৰণে দৰকাৰ হয়, আৰু বহুতে পাছ কৰি পিনি ইমান গুৰুত্ব নিদিয়ে, কিন্তু চাকৰি এপ্লাই সময়তহে গম পায় যে ইয়াৰ গুৰুত্ব, আৰু সেইকাৰণে বহুত ইলেক্ট্ৰিকেল ষ্টুডেণ্টে চাকৰি এপ্লাই কৰিবলৈ পৰা বঞ্চিত হৈ থাকে, আৰু কৰিলেও পাছত কৰি দিয়ে আৰু পাছত কিন্তু ৰিজেকশ্যন হয়। আৰু আজি মই ক'বলৈ গৈ আছোঁ ক'ত কি কি লাইচেন্সৰ দৰকাৰ হয়। এইখন হৈছে ৱৰ্কমেন পাৰমিট। এইখন হৈছে তাৰ পাৰ্টকেইটা। অইল ইণ্ডিয়াৰ কাৰণে এই ৱৰ্কমেন পাৰমিটৰ এই প্ৰথম পাৰ্টটো আৰু দ্বিতীয় পাৰ্টটো দৰকাৰ হয়। মটৰ জেনেৰেটৰ ৱাইৰিং প্ৰথম পাৰ্টটো যেতিয়া লাইচেন্সখন এপ্লাই কৰে তেতিয়াই পোৱা যায়, কিন্তু অইলৰ কাৰণে এইখন অকল এই প্ৰথম পাৰ্টটো হ'লে যথেষ্ট নহয়। এই ছেকেণ্ড পাৰ্টটোৰ কাৰণে পৰীক্ষা দিবলগীয়া হয়। প্ৰথম পাৰ্টটো লাইচেন্সখন এপ্লাই কৰোঁতে পায়, কিন্তু ছেকেণ্ড পাৰ্টটোৰ বাবে পৰীক্ষা দিবলগীয়া হয়। আৰু পৰীক্ষা ক'ত কেনেকৈ গম পোৱা যায় যে পৰীক্ষা হ'ব, সেইটো মই কৈ আছোঁ বাৰু। এইখন ৱৰ্কমেন পাৰমিট আৰু এইখন ৱৰ্কমেন পাৰমিটৰ ভিতৰৰ পাৰ্ট 1 আৰু পাৰ্ট 2। তাৰপিছত নেক্সট আহিলে ছুপাৰভাইজাৰ চাৰ্টিফিকেট। এইখন ছুপাৰভাইজাৰ। ৱৰ্কমেন পাৰমিটখন এপ্লাই কৰাৰ পাছত যেতিয়া ৱৰ্কমেন পাৰমিটখন পাব, সেইখন থকাৰ পাছত নেক্সট ৱৰ্কমেন পাৰমিটখন হোৱাৰ পাছতহে আপোনালোকে ছুপাৰভাইজাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব, আৰু তাৰপিছত ছুপাৰভাইজাৰখন পাব। আইডিয়া কেণ্ডিডেটসকলৰ কথা কৈছোঁ। প্ৰথমতে ৱৰ্কমেন পাৰমিটখন পাব, সেইখন আছে বুলি দেখুৱাই পিনি নেক্সট আপোনালোকে ছুপাৰভাইজাৰ চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব। ইয়াৰ ছুপাৰভাইজাৰ চাৰ্টিফিকেটৰ ভিতৰত আছে এইকেইটা পাৰ্ট। ছুপাৰভাইজাৰ চাৰ্টিফিকেটখন যেতিয়া এপ্লাই কৰিব, তেতিয়া আপোনালোকে এক্সাম নিদিয়াকৈ এই প্ৰথম পাৰ্টটো, দ্বিতীয় পাৰ্টটো আৰু এই 9 এই পাৰ্টটো পাব। এই ছুপাৰভাইজাৰ চাৰ্টিফিকেটখন দৰকাৰ হয় ONGC এক্সামত। ONGCৰ ITR এক্সামত, ITR চাকৰিৰ বাবে ছুপাৰভাইজাৰ চাৰ্টিফিকেটখন বিচৰা হয়। ছুপাৰভাইজাৰক যিকোনো এটা পাৰ্টিকুলাৰ পাৰ্ট বুলি কথা নাই, এই চাৰ্টিফিকেটখন হ'লেই হ'ল। অইলৰ নিচিনা নহয় যে মটৰ জেনেৰেটৰ পাৰ্টটো লাগিবই, কিন্তু ONGCৰ বাবে ৱৰ্কমেন পাৰমিটখন দৰকাৰ নাই। যেনেকৈ অইলত লাগে ৱৰ্কমেন পাৰমিট পাৰ্ট 1 পাৰ্ট 2, ONGCৰ কাৰণে ৱৰ্কমেন পাৰমিট নালাগে। ONGCৰ কাৰণে অকল এই ছুপাৰভাইজাৰ চাৰ্টিফিকেটখন লাগিব। ছুপাৰভাইজাৰ চাৰ্টিফিকেটখনৰ পাৰ্টিকুলাৰ পাৰ্ট বুলি কথা নাই, যিকোনো এটা পাৰ্ট, মানে এপ্লাই কৰোঁতে যোনকেইটা প্ৰথম বেছিক পাৰ্টকেইটা পায় সেইকেইটা ভালেই হ'ব। বেছিক পাৰ্টকেইটা দিব আপোনালোকক 1 নম্বৰ, 2 নম্বৰ আৰু এই 9 এইটো। এই পাছৰকেইটা আপোনালোকৰ পৰীক্ষা দি পাইছে, এইকেইটা পাছৰ এই 5 নম্বৰটো আৰু 7 নম্বৰটো পৰীক্ষা দি পাইছে। কিন্তু অইলৰ যদি চাকৰি ONGC যদি চাকৰি ওলায়, তেতিয়াহ'লে মাষ্ট এখন লাগিবই। সেইকাৰণে বহুতে গম নাপায়, উলিয়াই নথয়। যেতিয়া এডভাৰটাইজমেণ্ট হয়, তেতিয়া লৰালৰি হয়, তেতিয়া উলিয়াবও নোৱাৰে। সেইকাৰণে যাতে আজি একবাৰ বা প্ৰত্যেকবাৰতে ইলেক্ট্ৰিচিয়ান কেণ্ডিডেটৰ এটা সাধাৰণ সমস্যা, তেওঁলোকে এক্সামত যেতিয়া এডভাৰটাইজমেণ্ট আহে তেতিয়ালৈকে গম নাপায়, বা তেতিয়াহে গম পায়, তেতিয়াহে লৰালৰি হয়। সেইকাৰণে বহুতে এপ্লাই কৰিব নোৱাৰে, আৰু বহুত কেণ্ডিডেট সেইকাৰণে পৰীক্ষাৰ পৰা বিৰত থাকে। সেইকাৰণে মই আগতীয়াকৈ জনাই দিছোঁ যাতে এইবাৰ যোনসকল পাছ আউট হৈছে তেওঁলোকে যাতে গুৰুত্ব সহকাৰে কথাটো লয়, আৰু নেক্সট ৰিক্ৰুইটমেণ্ট ওলালে যাতে এপ্লাই কৰিব পাৰে। এতিয়া দেখাবলৈ গৈ আছোঁ ক'ত গম পাব যে এক্সাম CEI আছাম, ক'ত গম পাব যে এক্সাম হ'ব নেক্সট পাৰ্টকেইটাৰ কাৰণে, আৰু ৰিজাল্ট ক'ত দিয়ে। CEI আছাম বুলি মাৰিলে হয়, ইনস্পেক্টৰ অফ ইলেক্ট্ৰিচিটি ওলাব। এইবোৰ ওলাই আছে ধেৰ পেজ। ইয়াত লিখাই আছে এপইণ্টমেণ্ট লেটাৰ গ্ৰেড 4। এইটো গ্ৰেড 4 চাকৰি যিটো এই ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টত পাইছিলে, তাৰ কাৰণে এপইণ্টমেণ্ট লেটাৰ। এই চাওক ৱৰ্কমেন পাৰমিট ৰিজাল্ট। ৱৰ্কমেন পাৰমিট ৰিজাল্ট ইয়াত ক্লিক কৰিলে GG 23-24 হৈছিলে MG CJ এক্সামিনেশ্যন, তাৰ ৰিজাল্টবোৰ ওলাই যাব। ৰিজাল্টবোৰ এইবোৰ 2023 আৰু 24 হোৱাখিনি ৰিজাল্টবোৰ দিছে। এই চাওক MG পাৰ্ট 2, যোনটো এতিয়া অইল ইণ্ডিয়াত দৰকাৰ। বহুতে পৰীক্ষা হয়তো নিদিলে গম নাপায় কাৰণ তেওঁলোকে মানে পস্তাবলগীয়া হয়। সেইকাৰণে এই ৱেবছাইটটো ভিজিট কৰি থাকিব। এই চাওক এইবোৰ ৰিজাল্ট MG, এইবোৰ চব চেণ্টাৰ বেলেগ বেলেগকৈ হয়, যিহেতু লাইচেন্সৰ কেইবাটাও চেণ্টাৰ আছে। ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটী, এই 4টা চেণ্টাৰ বেলেগ বেলেগকৈ ৰিজাল্ট। ধৰি লওক এই ডিব্ৰুগড় চেণ্টাৰ মাৰি দিলোঁ, PDF। এইবোৰ ৰিজাল্টবোৰ ওলাইছে, এইবোৰ ৰিজাল্টবোৰ যোনে পাছ কৰিলে 23-24 হৈছিলে এক্সাম, 23তো হৈছিলে।
এইবোৰ ৰিজাল্ট যোনে পাছ কৰিলে এই পাছ কৰাৰ পাছত আপোনালোকে যেতিয়া প্ৰথম লাইচেন্সখন পায় প্ৰথম পাৰ্টটোতো পালেই যেতিয়া আপোনালোকে এই ছেকেণ্ড পাৰ্টটো ধৰি লওক পৰীক্ষা দিলে বা নেক্সট যিকোনো পাৰ্ট পৰীক্ষা দিব পৰীক্ষা দি ৰিজাল্টটো লৈ পিনি এণ্ডৰ্ছমেণ্ট কৰাই ল'ব পাৰিব লাইচেন্সখনত এইবোৰ ৰিজাল্টবোৰ CEI আছাম আৰু যদি আৰু নেক্সট এইটোতো ৰিজাল্টৰ কথা নেক্সট এতিয়া যদি এক্সাম হয় আকৌ MG পাৰ্ট বা ছুপাৰভাইজাৰৰ নেক্সট নতুন নতুন পাৰ্টবোৰ কাৰণে যদি এক্সাম হয় ইয়াতে তেওঁলোকৰ ন'টিচ লেটেষ্ট আপডেট মাৰি থৈ দিয়ে লেটেষ্ট য'ত লিখা তাৰ তলতে ওলাব এডভাৰটাইজমেণ্টটো যে আমুক তাৰিখৰ পৰা পৰীক্ষা হ'ব এপ্লিকেশ্যন লোৱা হৈছে এই ছাইটটো ভিজিট কৰি থাকিলে গম পাব এই লেটেষ্ট য'ত লিখা আছে লেটেষ্টৰ তলত ওলাই যাব টাইটেল আহি যাব এতিয়া নাই বৰ্তমান তো ভিজিট কৰি থাকিব থেংক ইউ